গগৈ বৰ্তমান ভাইৰেল হৈ পৰিছে চৰ্চিত হৈ পৰিছে গৌৰৱ গগৈৰ সেই ভাষণ কালি ৰাজ্যসভা লোকসভা দুইখন বাদ মিলি দুইটা সদনতে 16 ঘণ্টা সময় দিয়া হৈছিল আৰু এই 16 ঘণ্টাত অৰ্থাৎ আজি এটা 16 ঘণ্টা আৰু কালিৰ দিনটোত এটা 16 ঘণ্টা ধাৰ্য কৰা হৈছিল যত অপাৰেশন সিন্দুৰ সন্দৰ্ভত আৰু পেহেলগাম এটেকৰ সন্দৰ্ভত বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিব পাৰিব আৰু উত্তৰ দিব চৰকাৰে আৰু সেই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল যে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে সবিস্তাৰে তেওঁ জনাই গৈছিল যে কি হৈছিল কেনে ধৰণে হৈছিল আটাইখিনি কথা কিন্তু সম্ভাৱ্য যিখিনি প্ৰশ্ন আছিল বিৰোধী তৰফৰ পৰা তাৰ ভিতৰত আগৰে পৰা তেওঁলোকে প্ৰস্তুত হৈ আছিল আৰু আগৰ পৰা যি প্ৰস্তুতি তেওঁলোকৰ আছিল সেই প্ৰস্তুতি কাৰণ সোনিয়া গান্ধীৰ অধ্যক্ষতা তেওঁলোকৰ যিখন প্ৰথমে বৈঠক বহিছিল তাৰ পিছতে যেহেতু তেওঁলোকে বিচাৰিছিল যে তেওঁলোকক সেই প্ৰশ্নখিনি কৰাৰ সুবিধা দিয়া যাওক যে পেহেলগাম আক্ৰমণ সেই সময়ছোৱাত পেহেলগাম আক্ৰমণ কৰাৰ ক্ষেত্ৰত কোট সুৰক্ষাৰ ক্ষেত্ৰত খুৰুঙা ৰৈ গৈছিল কেনে ধৰণে সন্ত্ৰাসবাদী এটা প্ৰৱেশ কৰিব পাৰিছিল কেনেকৈ অমৰনাথ যাত্ৰাৰ পূৰ্বে বহু পূৰ্বে আসলে খুলি দিয়া হৈছিল পেহেলগাম কিয় খুলি দিয়া হৈছিল বসৰণ ভূমি কিয় খুলি দিয়া হৈছিল গতিকে সেই সময়ছোৱাত যি সময়ছোৱাত আসলে প্ৰধানমন্ত্ৰী গৰাকী তাত গৈ কিয় উপস্থিত হোৱা নাই এনে ধৰণে কিছুমান প্ৰশ্ন উত্থাপন কৰিছিল যিবোৰ সম্ভাৱ্য প্ৰশ্ন আছিল বিৰোধী তৰফৰ পৰা কিন্তু গৌৰৱ গগৈয়ে এই প্ৰশ্ন যেনে ধৰণে তেওঁ উত্থাপন কৰিলে বা যি ধৰণে তেওঁ কালি সেই কথাখিনি তেওঁ উল্লেখ কৰিলে বা তেওঁ প্ৰশ্ন কৰিলে আৰু বিশেষকৈ পাকিস্তানে কি কৰিছে পাকিস্তানৰ সংবাদ মাধ্যমত ভাইৰেল হোৱা যিবিলাক তেওঁলোকে কিয়দাংশ তেওঁলোকে কিছুমান ক্লিপিংছ কাটি তেওঁলোকে লগা এটা প্ৰপাগাণ্ডা তৈয়াৰ কৰিছে পাকিস্তানে য'ত তেওঁলোকে সেই পাৰ্টিকুলাৰ সেইখিনি অংশ ৰাখিছে যিবোৰ অংশত আছে গৌৰৱ গগৈ উল্লেখ কৰিছে যে তাত অৰ্থাৎ পাকিস্তানত যি ফাইটাৰ জেট তাত 4-5খন ফাইটাৰ জেট বিধ্বস্ত হৈ পৰিছিল যিবোৰ ভাৰতীয় আছিল যিবোৰ ডোনাল্ড ট্ৰাম্পে কৈছে গতিকে এই কথাখিনি প্ৰকৃততে কালি যেতিয়া গৌৰৱ গগৈ উল্লেখ কৰিছিল তাৰ পিছত পাকিস্তানত আচৰিত ধৰণে ভাইৰেল হৈ পৰিলে প্ৰথমতে কৈছো কত ভাইৰেল পৰিলে তাৰ পিছত আমি আকৌ শুনাম যে গৌৰৱ গগৈ কি কৈছিল এইকেইটা টিভি চেনেল যিকেইটা টিভি চেনেলত আমি এই স্ক্ৰীনখন আপোনালোকক দেখুৱাইছো য'ত দেখিবলৈ পোৱা গৈছে তেওঁলোকে এনে ধৰণে আমি যিহেতু কিছু স্ক্ৰীনশ্বটহে আপোনালোকলৈ আগবঢ়াইছো গতিকে এয়া তেওঁলোকে যেতিয়া এই কথাখিনি উল্লেখ কৰিছিল গৌৰৱ গগৈ তাত কি ক'লে সেই পৰ্যন্ত তেওঁলোকে উল্লেখ কৰিছে তাৰ পিছত তেওঁলোকে সেই কথাখিনি উল্লেখ কৰাৰ পিছতে সমান্তৰালভাৱে তেওঁলোকে গৌৰৱ গগৈ বা ৰাহুল গান্ধীক লৈও তেওঁলোকে মন্তব্য কৰিছে যে ৰাহুল গান্ধী কেনে ধৰণে ৰাজনাথ সিংক কেনে ধৰণে ৰাহুল গান্ধীয়ে ঘেৰি ধৰিলে কেনেকৈ প্ৰশ্নৰে থকা হৰকা কৰিলে এনেবোৰ কিছু কথা তেওঁলোকৰ সংবাদ মাধ্যমত তেওঁলোকে জনাইছে যিবোৰ কথা তেওঁলোকে এয়া চাওক আমি যে স্ক্ৰীনশ্বট অনুযায়ী আপোনালোকক দেখুৱাইছো এইখিনি কথা এনে ধৰণে তেওঁলোকে ব্ৰেকিং নিউজ দি দিছে ৰাজনাথ সিংৰ তেওঁলোকে ভিডিঅ' লগাইছে তেওঁলোকে সদনৰ মজিয়াৰ যিখিনি ভিডিঅ' আছিলে সেই ভিডিঅ'খিনি তেওঁলোকে এনে ধৰণে লগাইছে বৰ্ষাকালীন অধিৱেশন কালি চলি আছিল আমি কৈছোৱে যে 16 ঘণ্টা সময় ধাৰ্য কৰা হৈছিল যে 16 ঘণ্টাত অপাৰেশন সিন্দুৰ সন্দৰ্ভত শাসকীয় পক্ষই অৰ্থাৎ চৰকাৰে প্ৰশ্নৰ উত্তৰ দিব সেই 16 ঘণ্টাত কি প্ৰশ্ন আছিল কি উত্তৰ আছিল সেয়া দেখিবলৈ পোৱা গ'ল আৰু য'ত আমি কৈছোৱে যে এনে ধৰণে তেওঁলোকে প্ৰশ্ন কৰিলে আৰু তাত সেই প্ৰশ্নৰ পিছতে এইটো এটা টিভি চেনেল এইটো এটা সংবাদ মাধ্যম য'ত এংকাৰে তেওঁ পাৰ্টিকুলাৰ সেইখিনি অংশ কৈছে গৌৰৱ গগৈৰ যিখিনি ভিজুৱেল যিখিনি স্ক্ৰীনশ্বট তেওঁলোকে ভিজুৱেলছখিনি তেওঁলোকে ব্যৱহাৰ কৰিছে ইয়াৰ মজিয়াৰ পৰা তেওঁলোকে ব্যৱহাৰ কৰিছে গৌৰৱ গগৈক তেওঁলোকে বিশেষভাৱে ৰাখিছে তেওঁলোকৰ টিভি স্ক্ৰীনত গতিকে এনেধৰণে এইটো হৈছে পাকিস্তানৰ এটা নিউজ চেনেল এটা সংবাদ মাধ্যম য'ত গৌৰৱ গগৈৰ কথাখিনি তেওঁলোকে তাত এক প্ৰপাগাণ্ডা হিচাপে তেওঁলোকে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ'ল তেওঁলোকে সেই কথাখিনি উল্লেখ কৰিলে তেওঁলোকে বিশেষভাৱে ক'লে যে যিহেতু গৌৰৱ গগৈ কি কৈছিলে যে 2016 চনতো আচলতে চৰকাৰখনে তাত প্ৰৱেশ কৰি তাত সন্ত্ৰাসবাদী নিষেধ কৰি দিয়াৰ যি ধৰণৰ কথাবোৰ কৈছিলে তেনেকুৱা ধৰণৰ কথাই এবেলিও কৈছে বুলি পেলাই গৌৰৱ গগৈ যেতিয়া এক প্ৰকাৰ তেওঁ প্ৰশ্ন কৰিছিলে আৰু সেই প্ৰশ্নৰ পিছতে পাকিস্তানত বিশেষভাৱে গৌৰৱ গগৈ এতিয়া যথেষ্ট জনপ্ৰিয় হৈ থাকিল জনপ্ৰিয় হৈ পৰিল গৌৰৱ গগৈ পাকিস্তানত আৰু সেয়াই দেখিবলৈ পোৱা গ'ল এই যে সংবাদ মাধ্যমত গৌৰৱ গগৈ বিশেষভাৱে এনে ধৰণে তেওঁলোকে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈ কি কৈছিলে সেয়া আমি গোটেইখিনি এই মুহূৰ্তত দেখাব নোৱাৰো কি এটা শুনাব বিচাৰিছো क्या उन्होंने ये नहीं कहा कि हम घुस के मारेंगे और पाकिस्तान को आज वो उनका जो भी टेररिस्ट इंफ्रास्ट्रक्चर है उसको खत्म कर देंगे वही बातें तब की वही बातें पुलवामा की बात की कि पुलवामा के बाद आज हमने हमारे लड़ाकू जहाज अब गए हैं अब पाकिस्तान अब कभी भी भारत पर उंगली नहीं दिखा सकता
और उसके बाद आज दोबारा वही बातें कर रहे हैं। आज दोबारा वही बातें कर रहे हैं कि हम घुस के मारे, हमने ये किया, फलाना किया। और ये अब भी कह रहे हैं कि ऑपरेशन सिंदूर कंप्लीट नहीं हुआ, अधूरा है, क्योंकि कल को जाके दोबारा पाकिस्तान कर सकता है। ये खुद कह रहे हैं, ये खुद कह रहे हैं, ये खुद कह रहे हैं कि इसके पश्चात भी पाकिस्तान कल को जाके कर सकता है। तो ये कैसा, ये जो सफल कैसे हुआ, फिर क्या सफल हुआ? आज ये खुद कह रहे हैं कि हमारा मकसद युद्ध का नहीं था। हम पूछना चाहते क्यों नहीं था, होना चाहिए था। आज उन्होंने खुद कहा कि हमारा मकसद जमीन लेने का नहीं था। क्यों नहीं था? पाकिस्तान ऑक्यूपाइड कश्मीर अगर आज नहीं लेंगे तो कब लेंगे? ये इन्होंने खुद कहा, इन्होंने खुद कहा कि এই যিবোৰ কথা আসলতে অখিল গগৈ কালিৰ দিনটোত তেওঁ ক্ষমা কৰিব গৌৰৱ গগৈ কালিৰ দিনটোত যিবোৰ কথা তেওঁ উল্লেখ কৰিলে, যিবোৰ তেওঁ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ যিখিনি বিবৃতি আছিলে তাৰ পিছত তেওঁ যেনেধৰণে তেওঁ আচলতে প্ৰশ্ন উত্থাপন কৰিলে, সেই প্ৰশ্নবোৰৰ পিছত আচলতে তেওঁক এনেধৰণে পাকিস্তানত দেখিবলৈ পোৱা গ'ল যে তেওঁৰ যিবোৰ ভাষ্য তেওঁ দিলে, যিবোৰ ভাষণ তেওঁ দিলে, যিবোৰ কথা যিবোৰ প্ৰশ্ন তেওঁ কৰিলে পাকিস্তানৰ সন্দৰ্ভত, তাত তেওঁলোকে এনেধৰণে তাত কিছু ক্লিপিংছ কৰি তেওঁলোকে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। অৰ্থাৎ তেওঁলোকৰ মতে আচলতে যি ধৰণে এতিয়া গোটেই কথাখিনি মিলাই এনেকুৱা হ'ব যে পাকিস্তানে যেন মনৰ কথাহে ক'ব বিচাৰিলে যে অপাৰেশ্যন সিন্দুৰ প্ৰকৃততে সফল হোৱা নাই, যিটো এই মুহূৰ্তত আমি আপোনালোকক শুনালোঁ, য'ত গৌৰৱ গগৈ কি ক'লে, যে গৌৰৱ গগৈ ক'লে যে যদিহে আকৌ পাকিস্তানে আক্ৰমণ কৰে, অৰ্থাৎ কিয় আক্ৰমণ কৰিব, যদি আক্ৰমণ আকৌ কৰিব পৰাকৈ পাকিস্তানে মূৰ দাঙি থিয় হ'ব পাৰিছে, তাৰমানে আমি অপাৰেশ্যন সিন্দুৰ আমাৰ সফল নাই হোৱা, এই কথাটো তেওঁ এটা লজিকেলি এষ্টাব্লিছ কৰিব বিচৰা দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈক। আৰু গৌৰৱ গগৈ যেতিয়া এই কথাখিনি ক'লে, এক প্ৰকাৰ যেন পাকিস্তানৰ বাবে ই এটা ঔষধ হৈ পৰিল। পাকিস্তানে তেতিয়াই প্ৰায়খিনি সংবাদ মাধ্যমত কালি গৌৰৱ গগৈৰ যিবোৰ ভাষণ, সেই ভাষণসমূহ ক্লিপিংছ কৰি গৌৰৱ গগৈৰ ভাষণসমূহ লগোৱা দেখিবলৈ পোৱা গ'ল। গৌৰৱ গগৈ আৰু বহুতো কথা কৈছিলে, তাৰ ভিতৰত আৰু এটা শুনাব চেষ্টা কৰিছোঁ। आपको अब सऊदी अरब में थे, आप जब वापस आते आपका पहला नैतिक कर्तव्य होता कि पहलगाम आप जाते, लेकिन आप पहलगाम नहीं गए। एक सरकारी कार्यवाही के लिए आप अरब में थे, पूरा कार्यक्रम उन्होंने संपूर्ण किया, वापस आए और वो पहलगाम भी नहीं जा पाए और बिहार में जाके चुनावी भाषण दे रहे हैं। राहुल गांधी जी बादामी के कंटोनमेंट में गए। এতিয়া ৰাহুল গান্ধীয়েহে হেনো পেহেলগামলৈ গৈছিলে আৰম্ভণিতে। গতিকে ইয়াকে লৈ আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উত্তৰ দি আছে। আজিৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এইখিনি উত্তৰ তেওঁক দিছে, তেওঁৰ বিৰোধীক দিছে। আৰু বিৰোধীৰ যিটো ভূমিকা তাকে দেখি আচলতে এক প্ৰকাৰ হতচকিত হৈ পৰিছে। তেওঁলোকে কৈছে যে বিৰোধীয়ে আচলতে পাকিস্তানৰ বাবে এইখিনি কথা কৈছে, কাৰণ আমাৰ সেনাক যিহেতু এক প্ৰকাৰ অপমান কৰিছে গৌৰৱ গগৈ। গতিকে এনেধৰণে আজিৰ দিনটোত উত্তৰ দি থকা হৈছে, বা আজিৰ দিনটোত এই কালিৰ যি ধৰণে আচলতে যি ধৰণৰ এটা ভাষণ কালি গৌৰৱ গগৈ দিলে, সেই তাৰ পিছতে প্ৰতিক্ৰিয়া স্বৰূপে আজি উত্তৰ দিয়া হৈছে। আজি উত্তৰ অমিত শ্বাহে দিছে, যিখিনি তেওঁলোকে দিব লগা উত্তৰ আছে। তেওঁলোকে কৈছে যে যদিহে মই ততাতৈয়াকৈ 5:30 বজাত মই পেহেলগামত উপস্থিত হৈছিলোঁ, তেতিয়াহ'লে মই কিয় বেলেগ অনুষ্ঠানত আছিলোঁ। এনেধৰণে গতিকে অন্ততঃ মিথ্যাচাৰ বিয়পাব নালাগে গৌৰৱ গগৈ। এনেধৰণে কালিৰ দিনটোতো অধ্যক্ষগৰাকীয়েও কৈছিলে, আজিৰ দিনটোতো কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে তেওঁ দি আছে। আমি কিছু সময় পিছত আপোনালোকে টিভি মাধ্যম যোগে ইতিমধ্যে শুনিছে। গতিকে আৰু কি ভাইৰেল হৈছে গৌৰৱ গগৈ, আমি আকৌ এবাৰ আৰু এটা শুনাই দিব বিচাৰিছো কোনটো ভাষণ। हम ये देख रहे हैं सर कि आदरणीय गृह मंत्री जाते हैं, कहते हैं कि बहुत अच्छा बंदोबस्त हो गया है, टेररिज्म के हमने उनकी रीढ़ की हड्डी तोड़ दी। तब भी उरी होता है, तब भी बालाकोट, तब भी पुलवामा होता है, तब भी पहलगाम होता है। अंत में जाके जिम्मेवारी कौन लेता है? जम्मू कश्मीर के लेफ्टिनेंट गवर्नर नहीं। अगर जिम्मेवारी किसको लेनी पड़ेगी तो आदरणीय गृह मंत्री आपको लेनी पड़ेगी, नैतिक जिम्मेवारी आपको ले। এই যি কালিৰ দিনটোত গৌৰৱ গগৈয়ে যিখিনি কথা, এই 16 ঘণ্টা যিহেতু সময় আমি কৈছোঁৱেই যে মুঠ 32টা ঘণ্টা দিয়া হৈছে,
লোকসভাত ৰাজ্যসভাত অপাৰেশ্যন সিন্দুৰৰ সন্দৰ্ভত তেওঁলোকৰ সুধিব লগা যিখিনি কথা কাৰণ আৰম্ভণিৰ পৰা যেতিয়া আচলতে এই যুদ্ধ বিৰতিৰ কথা আহি পৰিলে চিজফায়াৰৰ কথা আহি পৰিলে তেতিয়াৰে পৰা এক প্ৰকাৰ ৰাহুল গান্ধীয়ে আমি দেখিবলৈ পাইছো তেওঁ বাৰম্বাৰ এটা কথাই উল্লেখ কৰি আহিছে যে ডোনাল্ড ট্ৰাম্পৰ এটা ফোন কলতে আচলতে বিৰতি হ'ল গতিকে সেই বিৰতি লৈ যুদ্ধ বিৰতিক লৈও ইতিমধ্যে গৌৰৱ গগৈ তেওঁ যিখিনি কথা আমি এই মুহূৰ্তত নুশুনা বা কালিৰ দিনটোতো আপোনালোকে শুনিছে বা বিভিন্ন মাধ্যমত ইতিমধ্যে ভাইৰেল হৈছে গতিকে সেই বিৰতিক লৈও তেওঁ ইতিমধ্যে কিছু তেনেধৰণে কথা তেওঁ উল্লেখ কৰিছে যে বিৰতি কিয় হ'ল বা ডোনাল্ড ট্ৰাম্পৰ কথা মতে বিৰতি কিয় হ'ল যদিহে এক প্ৰকাৰ ৰাজহাড় পাকিস্তানৰ ভাঙিয়ে গৈছিলে পাকিস্তান যদি সন্মত হৈছিলে এক প্ৰকাৰ পাকিস্তানে যদি আঠুৱে কাঢ়ি দিছিলে তেতিয়াহ'লে যুদ্ধ বিৰতিৰ কথা কেনেকৈ আহিলে যদি যুদ্ধ বিৰতিৰ কথা আহিয়ে গ'ল তেতিয়াহ'লে ভাৰত ক'ত সফল হ'ল গতিকে এইবোৰ যিবোৰ প্ৰশ্ন তেওঁলোকে তৈয়াৰ কৰি আনিছিলে গৌৰৱ গগৈ তৈয়াৰ কৰি আনিছিলে যিবোৰ প্ৰশ্ন তেওঁলোকে কালিৰ দিনটোত উত্থাপন কৰিলে সেই প্ৰশ্নবোৰ আচৰিত ধৰণে পাকিস্তানত গৌৰৱ গগৈ কোৱা কথাখিনি কিন্তু ভাইৰেল হৈ পৰিছে আৰু ইয়াকে লৈ ইতিমধ্যে আমি কৈছোৱে যে ইয়াত অৰ্থাৎ অসমতো যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ মূল কথাটোৱে হৈছে যে গৌৰৱ গগৈ বৰ্তমান পাকিস্তানৰ কেইবাটাও টিভি চেনেলত তেওঁক লৈ এতিয়া এনেধৰণে তেওঁ ভাইৰেল হৈ পৰিছে আমি দেখুৱাইছো তেওঁৰ যিবোৰ ভাষণ তেওঁৰ যিবোৰ কথা উল্লেখ কৰিছে সেই কথাবিলাক লৈ আচলতে তাত এক প্ৰকাৰ তেওঁলোকে আলোচনাৰ মাজলৈ তেওঁলোকে গৈছে যে গৌৰৱ গগৈ থকা সৰকা কৰিছে যিবোৰ শব্দ তেওঁলোকে ব্যৱহাৰ কৰিছে আমি এতিয়া আপোনালোকক এই মুহূৰ্তত শুনাব নোৱাৰো কিন্তু কথাটো হৈছে যে যিবোৰ কথা তেওঁলোকে পাকিস্তানী টিভি চেনেলসমূহে ব্যৱহাৰ কৰিছে তাৰ ভিতৰত এনেকুৱা ধৰণৰ কিছুমান কথা আছে যে কি ধৰণে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক কোন চাৰিওফালৰ পৰা থকা সৰকা কৰিছে অৰ্থাৎ যিটো সমৰ্থন দেখিবলৈ পোৱা গৈছে সেই সমৰ্থন দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ ভাষাত তেওঁলোকৰ কথাত সেই সমৰ্থনবোৰ দেখিবলৈ পোৱা গৈছে অৰ্থাৎ কংগ্ৰেছৰ যি স্থিতি বিশেষকৈ এই অপাৰেশ্যন সিন্দুৰক লৈ কংগ্ৰেছৰ যি স্থিতি সেই স্থিতিক লৈ বা তেওঁলোকৰ কথাবোৰক লৈ এতিয়া পাকিস্তানী টিভি চেনেলে বিশেষকৈ গৌৰৱ গগৈৰ কথাক লৈ পেলাই তেওঁলোকে আঁত ধৰি এটা প্ৰপগণ্ডা সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে গৌৰৱ গগৈ যিহেতু এনেধৰণে সংবাদ মাধ্যমত পাকিস্তান সংবাদ মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে গৌৰৱ গগৈৰ কথাৰ আঁত ধৰি তেওঁলোকে আচলতে এতিয়া লাহে লাহে তেওঁলোকে ভাৰতক বা ভাৰত চৰকাৰখনক তেওঁলোকে এক প্ৰকাৰ কটাক্ষ কৰিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ যিটো দুৰ্বল এটা স্থিতি যেন দেখুৱাবলৈ চেষ্টা কৰা হৈছে সেয়া দেখিবলৈ পোৱা গৈছে য'ত নেকি এটা শক্তিশালী স্থিতিত আছে ভাৰত য'ত নেকি চাৰিওফালৰ পৰা পাকিস্তানতকৈ বহু ওপৰত আছে ভাৰত কিমান এটা ডেভেলপমেণ্ট কিমান উন্নতি শিখৰত আছে ভাৰত গতিকে এই যুদ্ধখন ৰাজনাথ সিঙে আৰম্ভণিতে কৈ দিছিলে যে আমি আৰম্ভণিৰ পৰা যুদ্ধৰ কথাই নাই আমি বিচৰাই নাছিলোঁ আৰম্ভণি পাকিস্তানে নকৰা হ'লে এইখিনি পৰ্যায় নাপালেগৈহেঁতেন গতিকে সেই এটা যি ধৰণে এটা দেখিবলৈ পোৱা গৈছিলে যে যি ধৰণে ৰাজনাথ সিঙে গোটেই কথাখিনি বুজাবলৈ চেষ্টা কৈছিলে কিন্তু এতিয়া গৌৰৱ গগৈৰ বা বিৰোধীৰ যিটো স্থিতি তাৰ মাজত গৌৰৱ গগৈৰ যিখিনি কথা সেই কথাখিনি এংগল বনাই এতিয়া পাকিস্তানত ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে আৰু ইয়াৰে সুযোগ এতিয়া পাকিস্তানে গ্ৰহণ কৰিব পাকিস্তানে এই যিটো ভাৰতত যি ধৰণে প্ৰথমতে কি হৈছিলে যে অপাৰেশ্যন সিন্দুৰৰ পূৰ্বে কংগ্ৰেছে কৈছিলে বা বিৰোধীয়ে কৈছিলে যে ভাৰত চৰকাৰে যিকোনো পদক্ষেপ গ্ৰহণ কৰক আমি লগত আছো আমি লগত থাকিম আমি একত্ৰিত হৈ আমি সন্ত্ৰাসবাদ বিৰোধী যি কাম কৰিবলৈ ওলাইছে সন্ত্ৰাসবাদ নিপাত যোৱা যি কাম কৰিবলৈ ওলাইছে চৰকাৰখনে আমি সহযোগিতা আগবঢ়াম কিন্তু যেতিয়াই বিৰতি হৈ গ'ল তেতিয়াই বিৰোধীয়ে এটা এনেকুৱা ধৰণৰ স্থিতিলৈ আহিল যিটো স্থিতিত আচলতে আমাৰ কিছুমান দুৰ্বল দিশ উলিয়াবলৈ তেওঁলোকে চেষ্টা কৰিছে যিবোৰ দুৰ্বল দিশ লৈ এতিয়া যেন পাকিস্তানে ইয়াৰ সুযোগহে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব যেনেধৰণে এতিয়া ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে গৌৰৱ গগৈৰ ভাষণখিনি বিশেষকৈ পাকিস্তানত ইয়াৰ পৰিপ্ৰেক্ষিতত কিন্তু অন্ততঃ পাকিস্তানে এটা সুযোগ পাই গ'ল যে ভাৰত যেনেধৰণে শক্তিশালী স্থিতিত আছে ঠিক তেনেধৰণে কিন্তু বিৰোধীয়ে যিবোৰ তথ্য কথা কৈ আছে সেই তথ্য অনুযায়ী যেতিয়া কথাবোৰ কৈ আছে তাত পাকিস্তানৰ হাতলৈ আৰু বহুতো এনেকুৱা হয়তো গোপনীয় কথা এতিয়া বাহিৰলৈ ওলাই যাব হয়তো বহুতো এনেধৰণে পাকিস্তানে এটা সুযোগ লাভ কৰিব যে বিৰোধীয়ে যদি এনেকুৱা এটা স্থিতি গ্ৰহণ কৰিছে তেতিয়াহ'লে চৰকাৰখনে কি কৰিব পাৰিব বা এনেকুৱা ধৰণৰ বা এনে ধৰণৰ সন্ত্ৰাসবাদী যিবোৰ তথ্য অনুযায়ী কৈছে মন কৰিব গৌৰৱ গগৈ প্ৰত্যেকটো কথাই তথ্য অনুসৰি কৈ আছে গতিকে তাকে লৈ এক প্ৰকাৰ যেন পাকিস্তানে এটা দুৰ্বল পইণ্ট উলিয়াই ল'ব পাৰিব আৰু য'ত সুযোগ গ্ৰহণ কৰিব পাৰিব এনেকুৱা ধৰণৰ কথাবোৰ এতিয়া আৰম্ভ হৈছে চৰ্চালৈ আহিছে গতিকে এই কথাবিলাকে এতিয়া কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব সেয়া কিন্তু নিশ্চিত ৰূপত উল্লেখনীয় হ'ব আমি আকৌ কৈছোঁ পাকিস্তানত ভাইৰেল গৌৰৱ গগৈ এইকেইটা টিভি চেনেলত গৌৰৱ গগৈ ইতিমধ্যে ভাইৰেল হৈ পৰিছে য'ত গৌৰৱ গগৈ যিখিনি ভাষণ সেইখিনি তেওঁলোকে হেডলাইন কৰিছে তেওঁলোকে
তেওঁলোকে আনকি লিখি তেওঁলোকে গ্ৰাফিক্স অনুযায়ী তেওঁলোকে তাত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে তেওঁলোকে ব্ৰেকিং নিউজ দিছে গৌৰৱ গগৈৰ সেই ভাষণখিনিক লৈ মুঠৰ ওপৰত পাকিস্তানত গৌৰৱ গগৈ এতিয়া ভাইৰেল হৈ পৰিছে আৰু এতিয়া আহিছো আন এটা প্ৰসংগলৈ যে মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁ কৈছে যে আচৰিত লাগিছে কাৰণ তেওঁ যিহেতু গোটেই কোটি কোটি ভাৰতীয়ক তেওঁ বিশ্বাসঘাতকতা কৰিছে গৌৰৱ গগৈ কালি যিখিনি কথা কৈছে সেই কথাখিনি লৈ তেওঁ আকৌ এবাৰ যেন তেওঁ প্ৰমাণ কৰিলে যে তেওঁ পাকিস্তানৰ হৈ কাম কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা টুইট কৰিছে পোষ্ট দিছে ফেচবুকতো এটা পোষ্ট দিছে আৰু তেওঁ এই গোটেই কথাখিনি উল্লেখ কৰিছে ফেচবুক পোষ্টতে তেওঁ লিখিছে তেওঁ কৈছে যে গৌৰৱ গগৈ আকৌ প্ৰমাণিত কৰিলে তেওঁ প্ৰকৃততে পাকিস্তানৰে হয় পাকিস্তানৰে তেওঁ আচলতে পাকিস্তানৰ হৈ তেওঁ কাম কৰে সোমবাৰে সংসদত গৌৰৱ গগৈ দিয়া ভাষণে তাক প্ৰমাণ কৰিলে গৌৰৱৰ ভাষণে সন্দেহাতীতভাৱে প্ৰমাণ কৰি দিলে যে তেওঁ পাকিস্তানৰ হৈ কাম কৰি আছে পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে যিকোনো সময়ত তেওঁ ভাৰত এৰি যাব পাৰে কাৰণ তেওঁৰ পত্নী দুই সন্তানৰ নাগৰিকত্ব বিদেশী গৌৰৱ গগৈ কাণ্ডই আমাৰ অসমক বদনামী কৰিছে ভাৰতবৰ্ষৰ ঐতিহ্য তথা কোটি কোটি ভাৰতীয়ক বিশ্বাসঘাতকতা কৰিছে গৌৰৱ গগৈ কাৰণ গৌৰৱ গগৈৰ যেতিয়া ভাষণ পাকিস্তানত ভাইৰেল হৈ পৰিছে তাকে লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই ক্ষেত্ৰত তেওঁৰ মত বা তেওঁৰ যি প্ৰতিক্ৰিয়া সেয়া ইতিমধ্যে তেওঁ দিছে ইফালে শিক্ষামন্ত্ৰী অনুজ পেগু অৱশ্যে এই ক্ষেত্ৰত তেওঁ উল্লেখ কৰিছে যিয়ে নহওক এতিয়া ইয়াৰ প্ৰতিক্ৰিয়া অসমত আহিবই কাৰণ গৌৰৱ গগৈ যি কৈছে গতিকে সেই কোৱাক লৈ এতিয়া গৌৰৱ গগৈৰ হৈও কংগ্ৰেছৰ যিসকল নেতা আছে তেওঁলোকে গৌৰৱ গগৈক এক প্ৰকাৰ প্ৰটেক্ট কৰিবলৈ চেষ্টা কৰিব তেওঁলোকে তেওঁলোকৰ মত দিব কিন্তু যিয়ে নহওক কিয় সদনত কালিৰ দিনটোত যিখিনি বা উদ্যত্ত কণ্ঠেৰে গৌৰৱ গগৈ যিমানখিনি কথা ক'লে তাৰ কিন্তু কৰবাত নহয় কৰবাত সুযোগ পাকিস্তানে গ্ৰহণ কৰিবই কাৰণ কৰিব এইবাবে কাৰণ পাকিস্তানে এতিয়া ব্ৰেকিং নিউজ লগাই লগাই পাকিস্তানে ভাইৰেল কৰি পেলাইছে গৌৰৱ গগৈৰ সেই ভাষণখিনি আৰু এই কথাখিনি কাক লৈ আছিলে অপাৰেশ্যন সিন্দুৰক লৈ আছিলে বিৰোধীৰ সমস্যাটো ক'ত আছিলে যে যুদ্ধ বিৰতি হ'ব নালাগিছিলে আৰু বিৰোধী আৰু প্ৰশ্ন আছিলে যে যেহেতু অপাৰেশ্যন সিন্দুৰ সফল হৈছিলে সফলতাপূৰ্বক সেনাই কাম কৰিছিলে কিন্তু ভাৰতৰ ফাইটাৰ জেট তাত বিধ্বস্ত হৈছে বা পাকিস্তানী সেনাই সেয়া আচলতে প্ৰতি আক্ৰমণ কৰি শেষ কৰি পেলাইছে নিশেষ কৰি পেলাইছে আকাশ মাৰ্গতে শেষ কৰি পেলাইছে যিবোৰ তথ্য কিছুমান পাকিস্তানী সেনাই কৈছিলে তাকে লৈ তেওঁলোকে প্ৰশ্ন কৰিছিলে আৰু সেই প্ৰশ্নৰ উত্তৰ হেনো তেওঁলোকে ভালকৈ নাপালে এইটো এটা পইণ্ট পাকিস্তানে ভাৰতৰ যুদ্ধ বিমান শেষ কৰা নিশেষ কৰা ধ্বংস কৰা ভাৰতৰ যুদ্ধ বিমান দুখন ধ্বংস কৰাৰ যিটো কথা পাকিস্তানী সেনাই কৈ গৈছিলে গতিকে সেই কথাটোক লৈ এটা ডাঙৰ চৰ্চা ইতিমধ্যে পাকিস্তানত আৰম্ভ হ'ল আৰু পাকিস্তানে ইয়াৰ সুযোগ বুজিলে কালি যেতিয়া গৌৰৱ গগৈ ক'লে আনকি ট্ৰাম্পৰ কথা উল্লেখ কৰিলে যে ট্ৰাম্পেও কৈছে তাৰ 5-6খন ভাৰতীয় যুদ্ধ বিমান ধ্বংস কৰা হৈছে পাকিস্তানী সেনাই ধ্বংস কৰিছে আৰু যেতিয়া কালিৰ দিনটোত এইখিনি কথা গৌৰৱ গগৈ আকৌ এবাৰ তেওঁ ৰিপিট কৰিলে আকৌ ক'লে তেতিয়াই তেওঁৰ সেই কথাখিনি পাকিস্তানত ক্লিপিংছ অনুযায়ী ভাইৰেল হৈ পৰিছে আৰু তাকে লৈ তেওঁলোকে ভাল পাইছে তেওঁলোকৰ এংকাৰে তেওঁলোকে ধুনীয়াকৈ কথাখিনি তেওঁলোকে আৰম্ভ কৰিছে যে ইয়াৰ 5-6খন যুদ্ধ বিমান ভাৰতৰ যুদ্ধ বিমান পাকিস্তান সেনাই ধ্বংস কৰিছে অৰ্থাৎ তেওঁলোকে এই কথাখিনিক লৈ তেওঁলোকে পাকিস্তানী লোকসকলে বা পাকিস্তানী সংবাদ মাধ্যমে বা পাকিস্তানীসকলে তেওঁলোকে ইয়াকে লৈ তেওঁলোকে সুখানুভূতি পাইছে আৰু কৈছে কোনে আমাৰ এই দেশৰ বিৰোধীসকলে কৈছে ৰাজনীতি এনেকুৱা হৈ পৰিছে যে এই পৰ্যায়লৈকে গৈছেগৈ যিয়ে নহওক কিয় এই বিষয়টোৱে বৰ্তমান চৰ্চা লাভ কৰি আছে শেষত আকৌ কৈছো যে কালিৰ দিনটোত গৌৰৱ গগৈ কি কৈছিল সেই কথাখিনি এনেধৰণে ক্লিপিংছ কৰি ব্ৰেকিং নিউজ কৰি পাকিস্তানত বৰ্তমান সংবাদ মাধ্যমত জোৰদাৰভাৱে চলি আছে আৰু ভাইৰেল হৈ পৰিছে গৌৰৱ গগৈ আৰু ইয়াকে লৈ এই খবৰৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী সময়ত আন খবৰ লৈ আহিম